কুমৰিক সুৰম আৰু সকলোকে নমস্কাৰ জনাইছো মই বিশেষ এটি কথা হোৱাৰাবলৈ আপোনালোকৰ আগত আগবাঢ়ি আহিছো সো আপোনালোকে ভিডিওটো হেকলৈকে চাব বুলি আশা কৰিলো আৰু যদি আপোনালোকে ভিডিওটো হেকলৈকে নাচায় তেতিয়া হলে আপোনালোকে মানে বস্তুটো ভালদৰে গম নাপাব হেকাৰণে আপোনালোকক সকলোকে মই অনুৰোধ কৰিছো যে আপোনালোকে ভিডিওটো হেকলৈকে চাব যোৱাকালি আৰু পৰখিদিনা 28 আৰু 29 মাৰ্চ শুকুৰবাৰ আৰু শনিবাৰ হৈ যোৱা হীৰক জয়ন্তী আমাৰ বৰগৰা মিৰি প্ৰাথমিক বিদ্যালয়ৰ এই অনুষ্ঠানটিৰ কিছু কথা আপোনালোকক অৱগত কৰিবলৈ বা ক'বলৈ গৈ আছো সো আপোনালোকে বেয়া নাপাব মই ভুল হ'ব পাৰে মোৰ কোৱাত কিন্তু যিমানটো গম পাইছো যিমান দূৰ গম পাইছো হিমানখিনি মই ক'বলৈ আপোনালোকৰ ওচৰত আহিছো সো আপোনালোকে ভিডিওটো হেকলৈকে চাব সো 28 ধুনীয়াকৈ গ'ল আৰু 29 যেহেতু দিনৰ ভাগে ভালদৰে গৈছিলে ভালদৰে মানে যেনেকৈ তেনেকৈ হ'লেও কমিটিয়ে ৰাইজে মিলি ধুনীয়াকৈ চলাই গৈছিলে আৰু যেহেতু দুখন গাঁৱৰ মাজতে স্কুলখন আছে সো দুখন গাঁৱৰ সমাজে ৰাইজে মিলি লগতে হেৰিৰ বৰগৰা মিৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা বহুতো বিভিন্ন স্কুলৰ পৰা সহায় আগবঢ়োৱা শিক্ষয়িত্ৰী সকলে লগতে দুয়োখন গাঁৱৰ ৰাইজ আৰু যিখিনি অৰ্গেনাইজিং কমিটি সকল তেওঁলোকে ভালদৰে চলাই গৈছিলে অনুষ্ঠান কিন্তু তাতেই কিছুমান ভুল বুজাবুজি হ'ল যেহেতু কিছুমান মানে অনুষ্ঠান এটি পাতিবলৈ গ'লে মানে ইয়াত কোনো ধৰণৰ মানে পলিটিক্স সোমাব নালাগে পলিটিক্স মই এইটো কোৱা নাই যে পলিটিক্স বুলি ক'লে মানে সেই পলিটিকেল পাৰ্টিৰ কথা কোৱা নাই মই ইয়াত ভালকৈ ক্লিয়াৰ কৰি দিছোঁ মই পলিটিকেল কোনোবা পাৰ্টিৰ কথা মই কোৱা নাই কিন্তু মানে সেইটো মগজৰ পলিটিক্স মানে সমাজৰ যিটো কাম কাজৰ পলিটিক্সবোৰ মানে তাতে মানে কিছুমান মানে পলিচি এপ্লাই কৰিলে ভাল নহয় বুলি মই ভাবোঁ যিকোনো অনুষ্ঠান পাতিলেও মানে ক্লাৰিটিটো থাকিব লাগে একদম ক্লিয়াৰ হ'ব লাগে ক্ৰিষ্টেল ক্লিয়াৰ হ'ব লাগে তেতিয়াহ'লে সকলো মানুহে মানে কমিটিত যিকোনো মানুহে থাকক নাথাকক বা গাঁৱৰ ৰাইজে বা অনুষ্ঠানটি য'ত পতা হৈছে তেওঁলোকৰ মানে সমগ্ৰ ৰাইজৰ তত্বাৱধানতে আৰু ৰাইজৰ সহযোগতে যিকোনো অনুষ্ঠান পতা হয় দুইজন তিনিজনে মিলি একো মানে কোনো অনুষ্ঠানে মানে ইমান ডাঙৰ অনুষ্ঠান এটি পাতিব নোৱাৰে সো সেইটো কাৰণে মই কৈছোঁ যিকোনো অনুষ্ঠান পাতিলে মানে তাত মানে অকণমান হ'লেও মানে হেৰি লুকা ছুপি এইবিলাক মানে সৰু বাচ্চা নহয়তো অনুষ্ঠানটি পাতিছে যদি সমগ্ৰ মানুহে মিলি তাত অৰ্গেনাইজিং কমিটি এটা থাকে সেই কমিটিৰ যদি সিদ্ধান্তবোৰ বেলে কমিটিৰ মতে যদি অকল দুজনহে মানুহে মানে গোটেইখিনি মই কৰিব পাৰিম আমাৰ আণ্ডাৰতে গোটেইখিনি কৰিব লাগে বুলি ক'লেতো সেইটোতো নহ'ব কমিটিৰ কথাও শুনিব লাগিব কমিটিৰ মতেই চলিব লাগিব ৰাইজ এখন অৰ্গেনাইজিং কমিটি বনাইছে যেতিয়া চবৰে ডিচিশ্যনটো ল'ব লাগিব আৰু ভাল ডিচিশ্যনত সোমাব লাগে ভাল এটা মানে সিদ্ধান্ত ল'ব লাগে যিকোনো ক্ষেত্ৰতে তো চাগে সেইকাৰণে ভালদৰে হেৰিটো নহ'ল যিহেতু ভুল বুজাবুজি হোৱাৰ মাজতে সেইটো কাৰণে যোৱাকালি মই নিজেও অনুষ্ঠান পৰিৱেশন মানে গীত পৰিৱেশন কৰিবলৈ গৈছিলোঁ আৰু প্ৰথমতে মই সকলো যিমানখিনি তাত আৰ্টিষ্ট আহিছিলে শিল্পী আহিছিলে কণ্ঠশিল্পী আহিছিলে তেওঁলোকক সকলোকে মই দুয়োখন গাঁৱৰে হয় মোৰ ফালৰ পৰা ক্ষমা বিচাৰিছোঁ যিহেতু মই নিজেও মানে শিল্পী মানে আমি ইমান বিখ্যাত শিল্পী ডাঙৰ শিল্পী বুলি নিজকে নাভাবোঁ আমিও মানে গাবলৈ চেষ্টা কৰোঁ আৰু গীত গাই ভাল পাওঁ আৰু মানুহো তেনেকৈ আমাৰ গানবোৰ তেনেকৈ আদৰি লৈছে ভাল পাইছে আৰু আমাৰ কামবোৰো ভাল পাইছে আৰু বহুতখিনি তেনেকৈ শিল্পী 5গৰাকীমান মোক লগাই আছিলে তো মাজতে মানে ফটককৈ কি হ'ল মানে আপোনাৰ হেৰিটো প্ৰগ্ৰামটো ষ্টপ কৰি দিবলগীয়া হৈ গ'ল সো আমি গীত গোৱাই নাই মই আছিলোঁ বাহিৰত চাউণ্ড ছিষ্টেমবোৰ কেনেকৈ আছে চাউণ্ড ছিষ্টেম ইমান ভাল নাছিলে গম পাইছোঁ বাৰু কিন্তু তাৰ কাৰণে মই চাউণ্ডকেইটা কেনেকৈ ওলাইছে মাতবোৰ যিহেতু মোৰ প্ৰগ্ৰাম ষ্টাৰ্ট হোৱা নাছিলে অলপ দেৰি পাছত হ'ব বুলি ঠিক ৰাহুল শদিয়া ভাইটি আহিছিলে তেওঁ বহুত ধুনীয়াকৈ প্ৰগ্ৰাম কৰিলে আৰু কেইটামান গীত গাই নেক্সট এগৰাকী শিল্পীক নিমন্ত্ৰণ কৰা হৈছিলে যিহেতু তাতে ভুল বুজাবুজি হ'ল মানে শিল্পীৰ লগত নহয় যিসকল
আৰ্টিষ্টসকলক মাতিছে তাহতসকলৰ ভুল নহয়, তাহতসকলৰ একো নাই, তাহতসকলৰ বাবে এই হেৰিটো প্ৰগ্ৰামটো ষ্টপ হোৱা নাছিলে। ষ্টপ হৈছে কাৰণ অকল কমিটিৰ ভিতৰৰ যিহেতু কথা, কিছুমান সিহঁতি গম পোৱা মতে ভালদৰে শিল্পীসকলক ধুনীয়াকৈ আদৰি ধুনীয়াকৈ প্ৰগ্ৰামটো চলাই যাবলৈ চিন্তা চৰ্চা কৰিছিলে কমিটিয়ে। কিন্তু কিছুমান তাতেই দুই এজনে মানে সেইখিনি কামবোৰ মানে ভালদৰে কৰি নোযোৱাৰ কাৰণেহে কমিটিৰ কিছুমান মানুহে বেয়া পালে। বেয়া পোৱাৰ কাৰণে মানে বাই চান্সত কেতিয়াবা মানে ভুল হৈ যায় মানুহৰ, খঙত কেতিয়াবা ভুল হয়, আৰু খঙতে মানে কমিটিৰ মানুহে ষ্টপ কৰি দিবলগীয়া হৈ গ'ল প্ৰগ্ৰামটো। সেইকাৰণে মই সকলোকে, আৰু বহুত মানুহ হৈছিলে, বহুত ভিৰ হৈছিলে, এই সকলো মানুহক মানে শদিয়াৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছিলে প্ৰগ্ৰাম উপভোগ কৰিবলৈ আৰু ফূৰ্তি কৰিবলৈ আহিছিলে যিহেতু, কিন্তু দুৰ্ভাগ্যমতে নহলগে। সেইবাবে কিবা আমাৰ ফালৰ পৰা মানে দুয়োখন গাঁৱৰ ফালৰ পৰা সমগ্ৰ শদিয়াবাসী ৰাইজক আৰু যিখিনি শিল্পী আহিছিলে আমাৰ গীত পৰিৱেশন কৰিবলৈ, তেওঁলোককো মই প্ৰণাম জনাইছোঁ। আৰু মই দুয়োখন গাঁৱৰে হয়, আপোনালোকৰ সকলোৰ পৰা মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ, যাতে মানে কিবা এটা ভুল হ'লে আৰু সেইটো কাৰণে, তথাপিও মানুহ মাত্ৰেই ভুল, সেই ভুলবোৰ আপোনালোকে ক্ষমা কৰি দিব। আৰু আগন্তুক দিনত এনেকেই নহওক কাৰো অনুষ্ঠানত, সেই কামনা কৰিছোঁ। আৰু নিজেওতো গীত পৰিৱেশন কৰিবলৈ গৈছিলোঁ, আগৰ ভিডিঅ'টো আপোনালোকক কৈছিলোঁ মই যে আমি গৈ আছোঁ গীত গাবলৈ। ৰাইজে বহুত হেঁপাহেৰে ৰৈ আছিলে যিহেতু আমি গীত গাম, ময়ো গীত গাম বুলি। সেয়াই আৰু একো নহয়, গাব নাপালোঁ, গীত গাব নাপালেও আমাক এনেই ৰাইজে চিনি পায় যে গান গাওঁ, যিমান পাৰোঁ চেষ্টা কৰোঁ ভালকৈ গাবলৈ। সেয়াই আৰু কিন্তু বহুত মানুহ আহিছিলে, বহুত ভিৰ হৈছিলে, গোটেইখিনিয়ে মানে বহুত দুখত গুচি যাবলগীয়া হ'ল। সেইকাৰণে সকলোৱে মানে বেয়া নাপাব আপোনালোকে। আকৌ যদি বেলেগ এটি অনুষ্ঠান আমি আয়োজন কৰিব পাৰোঁ, আয়োজন কৰিম ভালদৰে, আহিব আপোনালোকে সকলোৱে, আমাক এৰি নিদিব। কাৰণ আমি সকলোৱে হেৰি কৰা নাই, তাত কেইজনমান ব্যক্তিৰ বাবেহে এনেকুৱা মানে ইনচিডেণ্টবোৰ ফটককৈ হ'বলগীয়া হ'ল। সেইটো কাৰণে মই সমগ্ৰ অৰ্গেনাইজিং কমিটিৰ হয়, আৰু মই যিহেতু কমিটিটো মোৰ নামো আছে তাত কালচাৰেল ছেক্ৰেটাৰী হিচাপে, কিন্তু মই যিহেতু একো ৰেছপনচিবল লৈছোঁ, ছাইড পাৰ্টৰ পৰা যিমানখিনি পাৰোঁ মই হেল্প কৰি গৈ আছোঁ। দুদিন অকল নহয়, বহুত দিনৰ পৰা মই লাগি আছিলোঁ। তাকে হ'লেও এইবিলাক ইণ্টাৰনেল প্ৰব্লেমত মই সোমাব নিবিচাৰোঁ, যিহেতু মই নিজে এজন শিল্পী। অকল মই গানেই গাওঁ বুলি নহয়, মই নৃত্যও শিকাওঁ আৰু নাচি ভাল পাওঁ, আৰু তেনেকেই নাচৰ প্ৰগ্ৰামো কৰোঁ গানৰ লগত। আৰু সেয়ে মানে যিকোনো কলাবোৰ বহুতেই ভাল পাওঁ। বহুতে আৰ্টিষ্টসকলেও মানে গান গাবলগীয়া সকলেও মানে বহুত আশাৰে আহে, কাৰণ আমিও আশাৰে যাওঁ, আৰু মানুহো আশাৰে বাট চাই থাকে যে প্ৰগ্ৰামটো বহুত ধুনীয়াকৈ কৰিম, যিমান পাৰোঁ চেষ্টা কৰিম ধুনীয়াকৈ কৰিবলৈ বুলি। সেই আশাটো নিৰশা হৈ গ'লে মানে সকলোৰ বেয়া লাগে বাৰু, বেয়া লাগিলেও কিন্তু কি কৰিম, উপায়টো নাই, হৈ গ'ল। তাৰ বাবেহে মই সমগ্ৰ মানে অনুষ্ঠানটিৰ হয় মই সকলোৰে পৰা ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আপোনালোকে সকলোৱে ভুল নুবুজিব, যিহেতু প্ৰব্লেমটো হৈছিলে খালি কমিটিৰ ভিতৰৰ গণ্ডগোলৰ কাৰণে। কাৰোবাক একো দুখ লাগি কাৰোবাৰ গাত দুখ লগাবলৈ ফটককৈ এইখিনি কাম কৰি দিয়া নাছিলে, কিন্তু মানে যিহেতু মানে হৈ যায় আৰু তেতিয়া তেনেকেই কিছুমান মানে কমিটিৰ মাজতে যদি হাই কাজিয়া তেনেকৈ কিবা কিবি ভুল বুজাবুজি হয় প্ৰগ্ৰামটো মানে আগবঢ়াব নোৱাৰি মানে তেনেকৈ। সেইটো কাৰণে মানে ফটককৈ প্ৰগ্ৰামটো মাজতে ষ্টপ কৰি দিবলগীয়া হৈ গ'ল। সেইকাৰণে আপোনালোকে সকলোৱে বেয়া নাপাব। আকৌ আগন্তুক দিনত আমি ভাল ভাল প্ৰগ্ৰাম কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে সকলোৱে এইদৰে আমাক মৰম চেনেহ যোগাব আৰু সহযোগ কৰিব বুলি আশা ৰাখিলোঁ। সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। নমস্কাৰ।